শ্ৰী সিদ্ধাৰ্থ ফুকন। আশা কৰোঁ চবে ভালে আছে। আজি আমাৰ মা আৰু দেউতা আমাৰ ঘৰলৈ আহিছে, সেইবাবে মই ভিডিঅ' এটা বনাবলৈ লৈছোঁ। নমস্কাৰ, এয়া মোৰ আমাৰ মাৰ ভাগিন, মানে মোৰ ভাইটি আৰু তেওঁ মোৰ মা। আজি ঘৰলৈ আহিলোঁ দেই। ঘৰতে এয়া বহি আছোঁ, পোৱালীকেইটাৰ লগতে শুই আছোঁ। পোৱালীকেইটা মানে এইটো মোৰ ভতিজা হয় বাৰু, এইটো মোৰ ল'ৰাটো। সকলোকে কৈ আছিলোঁ নহয় মই যে মোৰ ল'ৰা এটা আছে বুলি। হাজবেণ্ডো আহিছিলে, তাৰপিছতে মই হাজবেণ্ড নাই বাৰু, এতিয়া ওলাই গ'ল অকণমান। এইয়া পোৱালীকেইটাৰ লগতে এনেই দেখিছে নাই আমাৰ নমস্কাৰ কৰি আছে। আমাৰ পোৱালীটো বহুত সৰু আছে। আমাৰ মায়ে আকৌ জুমি চাই আছেহি দেই আমি কি কৰি আছোঁ। আইতাক দেখুৱাই দিছোঁ ৰ'ব। এয়া আমাৰ আইতা। কৈ দিয়া কিবা এটা। কি ক'ম? কৈ দিয়া কিবা এটা। নকওঁ, মোৰ কঁকাল বিষাই আছে। আমাৰ আইতা বোলে কঁকাল বিষ, সেইবাবে মায়ে আকৌ পইচা দিলে, বেজি এটা লৈ ল'লে। এতিয়া ভাল পাইছোঁ বুলি কৈছে, পিছতহে গম পোৱা যাব কি নহয়। হয়নে বাৰু গাইছ? পাপা নাই, আমাৰ পাপা কেৰম খেলিবলৈ গ'ল। সেইবাবে আপোনালোকে এটা লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আচলতে আমি ইয়াতে নাথাকোঁ দেই, মানে মই আৰু বাপেকে আমি নাথাকোঁ বাৰু, ল'ৰাটোহে থাকে ইয়াতে। আইতাকৰ মানে মাহঁতৰ ঘৰত থাকে, মোৰ মাৰ ঘৰত। জানো সি ইয়াতে পঢ়ি আছিলে, সৰুৰ পৰাই ইয়াতে এডমিশ্যন দিলোঁ, সেইকাৰণে ইয়াতে পঢ়ি আছে। আহি থাকোঁ মাজে মাজে যেতিয়া সময় হয়। ময়ো অকণমান কিবা এটা সৰু কাম এটা কৰি আছোঁ কাৰণে বাহিৰত থাকিব লাগে। বাপেকে মানে তেনেকৈ চাকৰি নকৰে বাৰু, কামৰ কাৰণে বাহিৰত মানে হেৰিয়াত থাকে। তেনেকৈ আৰু মাজে মাজে আহিলে মানে দুইটা আহোঁ। মই বাপেক নাহিলেও মই অকলে আহোঁ বাৰু, কিয়নো তাৰ মানে খৰচ পাতিখিনি দি থাকিব লাগে যে। লৈ যাম লগতে, এতিয়া নহয়, খালি মেট্ৰিকটো ইয়াৰ পৰা দি লওঁ, আমাৰ তিতাবৰৰ পৰা। মই আচলতে তিতাবৰৰ হয়, বিয়া হৈছোঁ বাৰু গোলাঘাটলৈ। সেইটো কাৰণে আজি আহিলোঁ, এয়া পোৱালিটোৰ সৈতে খেলি আছোঁ আৰু নমস্কাৰ। কিয়নো অকণমান তাকো টাইম দিব লাগে যে, সেইকাৰণে। এইবাৰ ক্লাছ 7ত আছে, এইবাৰ 8লৈ পাব আৰু 8লৈ পালে বুলিয়ে ধৰক আৰু হ'বই আৰু এতিয়া। পৰীক্ষা কেনেকুৱা কৰে নাজানো আৰু, মাৰ্চৰ 7 তাৰিখৰ পৰা পৰীক্ষা হ'ব বুলি কৈছে। এতিয়া কি হ'ব কি নহ'ব নাজানো আৰু। যদি ৰিজাল্ট আহে তেতিয়া ক'ম বাৰু দেই, আপোনালোকৰ ইউটিউব পাৰ্টিৰ লগত শ্বেয়াৰ কৰিম। এয়া ৰিজাল্টে কি কৰে নাজানো আৰু, ৰিজাল্টেহে ক'ব আৰু। বাপেকে কৈছে ভাল পাৰ্চেণ্টেজ পাবলৈ, এতিয়া ভাল পাৰ্চেণ্টেজ কিমান পায় এতিয়া কেনেকৈ পায় নাজানো বাৰু। তথাপিও চাওঁ, আমি দুখীয়া মানুহ ঘৰ দেই, বৰ ধনী মানুহৰ ঘৰ নহয়। থাকোঁ আৰু যোৰহাটত, যিহেতু ভাড়াঘৰতে থাকোঁ আমি। মই আগৰ ভিডিঅ'বিলাকতো কৈছোঁৱে আমি ভাড়াঘৰত থাকোঁ বুলি। পাপা আহিলে বোলে। বাপেকে আহিছে বোলে, ক'ৰবাত কেৰম বৰ্ড খেলিবলৈ গৈছিলে। ভোক লাগিছে বোলে, সোনকালে ভাত খায়। আপোনালোকে খালে নাই বাৰু জনাবচোন। সদায় শ্বৰ্ট ভিডিঅ'বিলাকে দেখাই থাকোঁ, সেইকাৰণে আজি ভাবিলোঁ ঘৰলৈ আহিছোঁ যেতিয়া ল'ৰাটোকো দেখাই দিওঁ এপাক। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক এটা কৰি দিব দেই, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ধুনীয়া ধুনীয়া কমেণ্ট দিব দেই, বেয়া বেয়া কমেণ্ট নিদিব। কিছুমানক দেখোঁ বহুত বেয়া বেয়া কমেণ্ট দিয়ে, তেনেকৈ ময়ো কাকো বেয়াকৈ কমেণ্ট নিদিওঁ, আমাকো নিদিব। লাইক এটা কৰি দিব, ফটো কৈ দিয়া, লাইক এটা কৰি দিব। আমাৰ পি চেনেলটো মানে লাইক এটা কৰি দিব। আমাৰ পিক লাইক কৰি দিবা, কৈ দে। মই পিক লাইক কৰি দিবা। অঁ, বাই বাই কৈ দে। বাই বাই।